সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে BEd ডিগ্ৰী লৈছিলে তেওঁলোকক এটা এডভান্স ইনক্ৰিমেণ্ট দিয়াৰ কাৰণে দিয়া হৈছে নিৰ্দেশ আৰু এই নিৰ্দেশটোত কি লিখা আছে সবিশেষ আপোনালোকক জনাম তো আপোনালোকে ভালকৈ ভিডিঅ'টো চাই যাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা আহিছে এই জাননীখন এইটো চাব পাৰিছে মমতা হোজাই AES ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন তেখেতৰ ফালৰ পৰা আৰু এইটো পঠাইছে সকলো জিলাৰ যিসকল ইনস্পেক্টৰ অফ স্কুল আছে বা বিদ্যালয়ৰ পৰিদৰ্শক তেওঁলোকলৈ সাবজেক্টটো চাব পাৰিছে ৰিগাৰ্ডিং ওৱান এডভান্স ইনক্ৰিমেণ্ট ফৰ একুৱাৰিং BEd ডিগ্ৰী অৰ্থাৎ BEd ডিগ্ৰী থকা সকলক এটা অগ্ৰিম ইনক্ৰিমেণ্ট দিয়াৰ কাৰণে নিৰ্দেশ দিয়া হৈছে তো এই জাননীখনত কি লিখা আছে মই সবিশেষ অসমীয়াতে কৈ দিছোঁ আপোনালোকে চাই লওক তো এইটো চাব পাৰিছে বিষয়টো হ'ল BEd ডিগ্ৰী লাভ কৰাৰ বাবে এটা অগ্ৰিম দৰমহা বৃদ্ধি এডভান্স ইনক্ৰিমেণ্ট প্ৰদানৰ সন্দৰ্ভত কি লিখিছে চাওক জাননীখনত মই অসমীয়াতে কৈ দিছোঁ যে এই জাননীখনৰ জৰিয়তে অসমৰ সকলো স্কুল পৰিদৰ্শকক নিৰ্দেশ দিয়া হৈছে যে মাননীয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি যিসকল চৰকাৰী আৰু প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ৰ শিক্ষকে BEd ডিগ্ৰী লাভ কৰিছে কিন্তু এতিয়ালৈকে ইয়াৰ বাবে কোনো অগ্ৰিম দৰমহা বৃদ্ধিৰ সুবিধা লাভ কৰা নাই তেনে যোগ্য শিক্ষকসকলৰ নথিপত্ৰ পৰীক্ষা কৰিব লাগে কেৱল সেইসকল শিক্ষককহে চিনাক্ত কৰিব লাগে যিসকলে 10/7/2012 তাৰিখৰ আগতে চাকৰিত যোগদান কৰিছে অথবা BEd ডিগ্ৰী লাভ কৰিছে আৰু এতিয়ালৈকে উক্ত সুবিধাটো পোৱা নাই লগতে তেওঁলোকৰ BEd ডিগ্ৰীখন UGCৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা হোৱাটো বাধ্যতামূলক এই নিৰ্দেশ লাভ কৰাৰ 2 সপ্তাহৰ ভিতৰত নিৰ্ধাৰিত প্ৰপত্ৰত এনেক্সাৰ এ প্ৰয়োজনীয় সকলো তথ্য আৰু নথিপত্ৰ বিশেষ বাৰ্তাবাহকৰ জৰিয়তে জমা দিবলৈ কোৱা হৈছে ইয়াক এক জৰুৰী আদালত সংক্ৰান্তীয় বিষয় হিচাপে গণ্য কৰিবলৈ নিৰ্দেশ দিয়া হৈছে তলৰ তালিকাখনত এনেক্সাৰ এ শিক্ষকৰ নাম বিদ্যালয়ৰ নাম নিযুক্তিৰ ধৰণ BEd ডিগ্ৰী লাভ কৰা তাৰিখ আদিৰ দৰে বিৱৰণসমূহ পূৰণ কৰিব লাগিব তো ইয়াৰ দ্বাৰা জনা গৈছে যে ইয়াত আচলতে এইটো এটা কেছৰ সংক্ৰান্তত এই পত্ৰখন দিছে যে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 10/7/2012 চনৰ আগতে BEd কৰিছে তেওঁলোকক আচলতে এই সুবিধা দিয়াৰ কাৰণে নিৰ্দেশ দিয়া হৈছে যদিও